চাপৰত আমাৰ যি উচ্ছেদ চলি আছে বিলাসীপাৰাত এই উচ্ছেদ তাত মেডিমাটাৰ মাটিও আছে, একশনীয়া মাটিও আছে, খাস মাটিও আছে। কিন্তু সেইখিনি মানুহ বুজনি দি যিখিনি মেডিপাট্টাৰ মাটি আছে সেই মানুহখিনিক মাটিখিনি কেনেকৈ ল'ব, তেখেতসকলৰ ভেলুৱেশ্যন ফিক্স হৈছে নে নাই, নটিফিকেশ্যন হৈছে নে নাই, তেখেতসকলৰ ভেলুৱেশ্যনটো ফিক্স কৰি তেখেতসকলৰ ব্যৱস্থা কৰা হৈছে নে নাই, যিখিনি মানুহ তাত আছে তাত বেলেগ জেগাত দিয়াৰ আগত তাৰ কিবা ব্যৱস্থা কৰা হৈছে নে নাই, তেখেতক কোনো ধৰণৰ বিকল্প থকাৰ ব্যৱস্থা কৰি দিয়া হৈছে নে নাই। হয়, চৰকাৰৰ অজস্ৰ খালী মাটি আছে, ক'ৰবাৰ মাটি তেখেতসকলক অলপ অলপকৈ একপোৱাকৈ দি হ'লেওতো কৰিব পাৰি। সিদিনাখন মুখ্যমন্ত্ৰী কৈছে য'ত বাংলাদেশী থাকে তাত উচ্ছেদ হ'বই। মুখ্যমন্ত্ৰী ইষ্টাব্লিছ কৰিব পাৰিছে বাংলাদেশী বুলি। সিদিনা আপুনি যিকেইটা বাংলাদেশত পঠালে সেইকেইটা কি হ'ল? সেইকেইটা আজিৰ দিনত ক'ত? আপোনাৰ পুছবেক পলিচি ক'ত গ'ল? আপুনি অকল বাহবা লোৱাৰ যিটো ব্যৱস্থা, পেপাৰৰ হেডলাইন, নেশ্যনেল মিডিয়াৰ হেডলাইন দখল কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু অসমৰ জাতীয় জীৱন শেষ কৰি আছে। মূল কথাটো হৈছে আজি যিখিনি গণ্ডগোল তাত হৈছে, বিভিন্ন প্ৰশ্ন উঠিছে যে আমাৰ যিটো তাত মানে গণ্ডগোলটো সৃষ্টি কৰিছে বাহিৰৰ মানুহকৈ সৃষ্টি কৰিছে। আমাৰ ভয় এটা যে আমি যোৱাৰ লগে লগে এই মানুহখিনি উত্তেজিত হৈ প্ৰশাসনক আক্ৰমণ কৰি দিয়ে নেকি। আমি যাব পাৰোঁ, আমি যোৱাৰ লগে লগে সমস্যাটো সমাধান নহয়। আমি মুখ্যমন্ত্ৰী বা ৰাজ্যপালৰ জৰিয়তে বা কোৰ্টৰ জৰিয়তে, আইনৰ জৰিয়তে সকলো ব্যৱস্থা কৰাৰ চেষ্টা কৰিম। কিন্তু কথাটো তাত যোৱাৰ লগে লগে যদি প্ৰশাসনক এটা গ্ৰুপ মেনেজ কৰি আক্ৰমণ কৰি দিয়ে, তেতিয়া সম্পূৰ্ণ দোষটো UDFক দিব পৰা যায় নেকি, যে UDFে এই মাইনৰিটি মানুহ দি প্ৰশাসনক আক্ৰমণ কৰাই দিলে। আমাৰ চাৰিওপিনে চিন্তা কৰি যাব লাগিব, আমি সকলোপিনে চিন্তা কৰিব লাগে। আমি যোৱাটো সমস্যা সমাধান নহয়, অখিল গগৈ বাইক লৈ গ'লে সমস্যা সমাধান নহয়, অখিল গগৈ বাইক লৈ গৈ নিজে এৰেষ্ট হৈ এটা পৰিৱেশ সৃষ্টি কৰা সমস্যা সমাধান নহয়। এই সমস্যাৰ জুৰিত যাব লাগিব, এই সমস্যাৰ অন্তৰ্ভুক্ত সোমাব লাগিব। অখিল গগৈ গুণগুণক ক'ব পাৰে, ফোন কৰি ক'ব পাৰে, বেলেগক ক'ব পাৰে, ভাল পাইছোঁ মই তেখেতে খবৰ লৈছে, বহুত ভাল কথা। কিন্তু অখিল গগৈ এই নাটকবিলাক মানে কৰক বা নকৰক, মই এই মুহূৰ্তত ৰাজনৈতিক কথা ক'ব খোজা নাই। এটাই কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ ন্যূনতম ৰাজধৰ্ম যদি পালন কৰিব খোজে, ৰাইজৰ যদি মুখ্যমন্ত্ৰী হয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো মানুহৰ মুখ্যমন্ত্ৰী হয়, প্ৰতিটো অঞ্চলৰ মুখ্যমন্ত্ৰী হয়, এনেকুৱা যদি বিভেদ, মই ছেকুলাৰ নহয়, মই হিন্দুৰ হৈ কাম কৰিম, এইবিলাক কথা ক'লে আমি লাজ পাওঁ, আমি লজ্জিত হৈ যাওঁ যে আমিও এইখন অসমৰ বাসিন্দা, আমি এইজন মুখ্যমন্ত্ৰীৰ আণ্ডাৰত এজন ব্যক্তি, আমি অত্যন্ত লজ্জিত অনুভৱ কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।